নমস্কাৰ এটা ৰাজনৈতিক খবৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমবাসীয়ে যথেষ্ট বিশ্বাস কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছে বাবে যথেষ্ট উন্নয়ন হৈছে আৰু 2026ত পুনৰ অসমত হ'ব বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এনেদৰে অসমত যথেষ্ট উন্নতি হৈছে গতিকে নৰেন্দ্ৰ মোদীৰ বাবে পুনৰ অসমত হ'ব বিজেপি চৰকাৰ বুলি এতিয়া দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম 26ৰ নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যে 2026ত পুনৰ অসমত হ'ব বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত যথেষ্ট উন্নয়ন হৈছে অসমত যথেষ্ট উন্নয়ন হৈছে যথেষ্ট আগুৱাই গৈছে অসম নৰেন্দ্ৰ মোদীৰ দিনত অসম অন্যতম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে অসমে অন্যতম ৰাজ্য হিচাপে দেশৰ অন্যতম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত আৰু প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত বিশ্বাস আছে অসমবাসীৰ অসমৰ জনতাই প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত বিশ্বাস কৰে আৰু প্ৰধানমন্ত্ৰী গৰাকীৰ বাবে আগন্তুক দিনত অসমত হ'ব এনডিএৰ চৰকাৰ আৰু সংবাদ মেলত এই দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰংগীচকু কঠোৰ ভাষাৰে সমালোচনা কৰিছে আৰু তাৰ পাছতে দাবী কৰিছে যে মোদীৰ বাবে অসম যথেষ্ট উন্নত হৈছে বা উন্নয়ন হৈছে অসমত বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিভাগত অসমে উন্নতি কৰিব পাৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আৰু মোদীৰ ওপৰত ৰাজ্যবাসীৰ বিশ্বাস আছে অসমবাসীৰ বিশ্বাস আছে আৰু এই দাবী কৰিছে সৰ্বানন্দ সোণোৱালে আৰু 26ৰ নিৰ্বাচন যেহেতু সমাগত আৰু এই 26ৰ নিৰ্বাচনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীয়ে বিজেপি চৰকাৰ গঠন কৰাত সহায় কৰিব অৰ্থাৎ 26ত পুনৰ অসমত বিজেপিৰ চৰকাৰ হ'ব বুলি দাবী কৰিছে এতিয়া সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সকলোৱে বিশ্বাস কৰে মোদী আছে আৰু সেইবাবেই সকলো আছে এনে এক দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী আৰু তাৰ পাছতেই সৰ্বানন্দ সোণোৱালৰ দাবী হৈছে যে অসমবাসীয়ে মোদীক যথেষ্ট বিশ্বাস কৰে আৰু মোদীৰ কাৰ্যকালত অসম যথেষ্ট উন্নয়ন হৈছে অসমত আৰু সেইবাবেই 26ৰ বিধানসভা নিৰ্বাচনতো পুনৰ এনডিএ চৰকাৰ হ'ব অসমত এই দাবী কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেনেদৰে প্ৰশংসাৰে উপচাই পেলাইছে আৰু সমান্তৰালভাৱে 26ৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কি কৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ সেইকাৰণে অসমৰ ৰাইজে নিৰ্বাচন স্পষ্ট বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ বৰ্তমান যি চৰকাৰ আছে এই চৰকাৰে পুনৰ থাকিব আৰু অসমৰ ৰাইজে যোৱা প্ৰায় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো কাৰ্যকালত যিখিনি উন্নয়নৰ ক্ষেত্ৰত সুবিধা লাভ কৰিলে সকলো ক্ষেত্ৰতে কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ক্ৰীড়া উদ্যোগ বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান কাৰিকৰী শিক্ষানুষ্ঠান সকলো ক্ষেত্ৰতে যিখিনি উল্লেখযোগ্য আজি সহযোগিতা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি পাবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে যে অসম ভাৰতবৰ্ষৰ অন্যতম উল্লেখযোগ্য ৰাজ্য হিচাপে আজি স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে গতিকে সেইকাৰণে অসমৰ ৰাইজে এই কথাটো স্পষ্টভাৱে বিশ্বাস কৰে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আন্তৰিকতাৰে দেশ সেৱা কৰিছে আন্তৰিকতাৰে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিছে গতিকে সেইবাবে আগন্তুক দিনতো বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে অসমতো হ'ব নিৰ্বাচন স্পষ্ট বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ বৰ্তমান যি চৰকাৰ আছে এই চৰকাৰে পুনৰ থাকিব আৰু অসমৰ ৰাইজে যোৱা প্ৰায় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো কাৰ্যকালত যিখিনি উন্নয়নৰ ক্ষেত্ৰত সুবিধা লাভ কৰিলে সকলো ক্ষেত্ৰতে কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ক্ৰীড়া উদ্যোগ বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান কাৰিকৰী শিক্ষানুষ্ঠান সকলো ক্ষেত্ৰতে যিখিনি উল্লেখযোগ্য আজি সহযোগিতা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি পাবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে যে অসম ভাৰতবৰ্ষৰ অন্যতম উল্লেখযোগ্য ৰাজ্য হিচাপে আজি স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে গতিকে সেইকাৰণে অসমৰ ৰাইজে এই কথাটো স্পষ্টভাৱে বিশ্বাস কৰে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আন্তৰিকতাৰে দেশ সেৱা কৰিছে
আন্তৰিকতাৰে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিছে। গতিকে সেইবাবে আগন্তুক দিনতো বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অসমতো হ'ব। নিৰ্বাচন স্পষ্ট, বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ বৰ্তমান যি চৰকাৰ আছে, এই চৰকাৰে পুনৰ থাকিব আৰু অসমৰ ৰাইজে যোৱা প্ৰায় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো কাৰ্যকালত যিখিনি উন্নয়নৰ ক্ষেত্ৰত সুবিধা লাভ কৰিলে, সকলো ক্ষেত্ৰতে কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, ক্ৰীড়া, উদ্যোগ, বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান, কাৰিকৰী শিক্ষানুষ্ঠান, সকলো ক্ষেত্ৰতেই যিখিনি উল্লেখযোগ্য আজি সহযোগিতা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে যি অসম ভাৰতবৰ্ষৰ অন্যতম উল্লেখযোগ্য ৰাজ্য হিচাপে আজি স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে অসমৰ ৰাইজে এই কথাটো স্পষ্টভাৱে বিশ্বাস কৰে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আন্তৰিকতাৰে দেশ সেৱা কৰিছে, আন্তৰিকতাৰে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিছে। গতিকে সেইবাবে আগন্তুক দিনতো বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অসমতো হ'ব।